আজি ৰাতিপুৱা আমি ওলালোঁ এই বৰষুণৰ বতৰত জগদ্বাৰলৈ বুলি। আৰু জগদ্বাৰত এটি বিশেষ কাৰণ আছে। অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা তিয়ক উপশাখাৰ সমিতি উদ্যোগত এপল কিস্কু সভাপতি আৰু অমৰ ৰাজুৱাৰ সম্পাদকে প্ৰমুখ কৰি আৰু জগদ্বাৰ প্ৰাথমিক গোটৰ সহযোগত এটি প্ৰতিবাদ কাৰ্যসূচী। এই প্ৰতিবাদ কাৰ্যসূচীত মই আজি অংশগ্ৰহণ কৰিবলৈ ওলাইছোঁ, যিহেতু মই আটছাত আছোঁ আৰু মই আটছাত মানে মোৰ আটছাত তেজত আছে, সেইবাবে আহিলোঁ। আৰু এয়া আজি প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিব ল'লোঁ। এপল কিস্কু ডাঙৰীয়া আৰু উদয়ন কৰ্মী প্ৰমুখ কৰি এয়া প্ৰতিবাদ হোৱাৰ পিছত আমাৰ এয়া চুমান পত্ৰ দিলে। চুমান পত্ৰ দিয়াৰ পিছত আমিও ওলাই আহিছোঁ। ওলাই আহি মেলি আমি এয়া চাহ বাগানত কিবা আলোচনা কৰিছে আমাৰ উদয়ন কৰ্মী আৰু এপল কিস্কু ডাঙৰীয়াই। যিহেতু এই চাহ বাগানত আমাৰ মা দেউতাহঁতে আমাক কিবা এটা উপাৰ্জন কৰি আমাক পোহপাল দি আছে, সেইবাবে আজি এয়া চাহ বাগান কিমান কষ্ট কৰিবলগীয়া হয় মাত্ৰ 250 টকাৰ কাৰণে। জয়টো আটছা, জয় আই অসম। আজি ব্লগ ইমানটোতে।